Hey guys, Bank of Baroda পৰা apprenticeship কাৰণে requirement কাৰণে notification আহিছে আৰু আপুনি apply কৰিব পাৰিব 2700 vacancies কাৰণে আহিছে notification টো যদি আপুনি graduate freshers হয় আৰু আপুনি job বিচাৰি আছে তো আপোনাৰ কাৰণে এটা great opportunity হ'ব Bank of Baroda পৰা যেটো notification আহিছে তাৰ complete details মই আপোনাক এই ভিডিঅ'ত provide কৰিম আপুনি এই ভিডিঅ'ত চেক কৰিব পাৰিব যেটো requirement আহিছে requirementৰ যিখিনি vacancy details আছে eligibility criteria requirement overview লগতে কেনেকৈ আপুনি apply কৰিব কেনেকৈ selection হ'ব তাৰ complete details আপুনি এই ভিডিঅ'ত চেক কৰিব পাৰিব কাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো Bank of Baroda পৰা requirement কাৰণে আহিছে notification 2025 ৰ কাৰণে এতিয়া চালক যেটো requirement আহিছে তাৰে overview খিনি organization Bank of Baroda পৰা আহিছে notification টো post name টো দি আছে apprentice post ৰ কাৰণে আপুনি apply কৰিব পাৰিব total vacancy দি আছে 2700 post ৰ কাৰণে আপুনি apply কৰিব পাৰিব আৰু এইটো notification আহিছে November 2025 ত আৰু অনলাইন যেটো application already start হৈছে আপোনাৰ 11 November 2025 ৰ পৰা আৰু যেটো আপোনাৰ duration থাকিব apprentice ৰ কাৰণে এটো 12 monthৰ কাৰণে হ'ব আৰু আপুনি salary receive কৰিব 12000 per month official যেটো website ৰ link মই আপোনাক এই ভিডিঅ'ৰ descriptionত provide কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এতিয়া চাইলক apprentice যেটো vacancy আহিছে তাৰ details খিনি দিয়া আছে তো Bank of Baroda পৰা ৰিলিজ কৰিছে 2700 post আৰু এটো আপোনাৰ state wise হ'ব apprentice vacancy খিনি যদি আপুনি apply কৰিব খোজে দেন আপুনি apply কৰিব পাৰিব এটো vacancy apply কৰোতে আপুনি follow কৰিব লাগিব eligibility criteria educational qualification বিচাৰ আছে যদি আপুনি graduation টো complete কৰিছে যিকোনো ডিসিপ্লিনৰ পৰা হ'ব পাৰে লগতে আপুনি graduation টো কৰা হ'ব লাগিব যিকোনো recognized universityৰ পৰা next আপুনি follow কৰিব লাগিব age limit আৰু age টো আপুনি calculation কৰিব লাগিব 1st November 2025 ৰ date হিচাপত আৰু আপোনাৰ age limit টো দি আছে যেটো minimum age লাগিব 20 years হলে আপুনি vacancy খিনিত apply কাৰণে eligible হ'ব আৰু maximum আপুনি 28 years লৈকে apply কৰিব পাৰিব as a relaxation খিনি applicable হয় as per the যেটো banking rules and norms আছে এইটো হিচাপত next চাইলক আপোনাৰ registration টো require হ'ব যদি আপুনি NATS portalত registration কৰা নাই তো ফাৰ্ষ্টত আপুনি তাতে registration কৰিব লাগিব আৰু নহলে দি আছে NAPS এইটো portalত আপুনি registration কৰিব লাগিব আৰু apprentice জবত আপুনি apply কৰোতে এই দুটা portalত যিকোনো এটা portalত আপুনি registration কৰি কিনে আপোনাৰ registration numberটো আপুনি লগতে ৰাখিব next চাইলক আপুনি apply কৰোতে application fee payment কৰিব লাগিব আৰু payment খিনি category wise divide কৰি দি আছে যদি আপুনি general OBC WS candidate হয় তেতিয়াহলে আপুনি 800 plus আপোনাৰ GST payment কৰিব লাগিব যদি আপুনি SC ST PWD candidate হয় তেতিয়াহলে আপুনি 400 plus GST আপুনি payment কৰিব লাগিব payment যেটো mode হয় আপুনি অনলাইনত কৰিব লাগিব এতিয়া চালক ভ্যাকেন্সি খিনিত আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব ফাৰ্ষ্টত আপুনি অনলাইন ৰিটেন এক্সামিনেশন দিব লাগিব আৰু তাৰ পিছত আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব লগতে আপোনাৰ লোকেল যেটো ল্যাঙ্গুৱেজ থাকে প্ৰফিচিয়েন্সি টেষ্ট এটা আপুনি এটেম্প কৰিব লাগিব এইখিনি প্ৰসেসত আপোনাৰ সিলেকশন কমপ্লিট কৰা হ'ব next আপুনি ৰিসিভ কৰিব salary 15000 per month আপোনাক provide কৰা হ'ব the salok next step আপুনি কেনেকৈ এপ্লাই কৰিব তে এপ্লাই কৰিবলৈ ফাৰ্স্ট স্টেপত আপুনি ভিজিট কৰিব লাগিব অফিশিয়াল ওয়েবসাইটত যেটো লিংক মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম next আপুনি যাব লাগিব career sectionত দেন আপুনি ফাইন্ড আউট কৰিব লাগিব কারণ যেটো opportunity আছে এইখিনি ডিটেইলস next আপুনি সিলেক্ট কৰিব লাগিব apprentice requirement 2025 ৰ কাৰণে যেটো notification তাতে ক্লিক কৰিব লাগিব আপুনি অফিশিয়াল যেটো নোটিফিকেশন আছে এটো লিংক মই এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা ডাউনলোড কৰি কিনে চেক কৰিব পাৰিব লগতে আপুনি অফিশিয়াল ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব পাৰিব next আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব যত আপোনাৰ বেসিক কিছুমান ডিটেইলস ফিল আপ কৰিব next আপুনি এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব ৰিকোয়াৰমেন্ট ডিটেইলস খিনি ফিল আপ কৰি কিনে আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি next স্টেপত আপোনাৰ এপ্লিকেশন ফি যিখিনি ক্যাটেগৰি ওয়াইজ দি আছে এইখিনি ফি আপুনি কমপ্লিট কৰিব লাগিব অনলাইনত next আপুনি ফৰ্মটো সাবমিট কৰিব আৰু যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চালক ইম্পৰ্টেন্ট ডেটস খিনি তো অফিশিয়াল যেটো নোটিফিকেশন এটো ৰিলিজ হৈছে আপোনাৰ নৱেম্বৰ 2025 ত অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে 11 নৱেম্বৰ 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 1 ডিসেম্বৰ 2025 লৈকে এক্সাম ডেটটো এতিয়া লাগে নোটিফাই কৰা নাই নোটিফাই কৰাৰ লগে লগে আপুনি আমাৰ চেনেলত লগতে আপুনি আমাৰ যেটো জব এলাৰ্ট ডেস্ক কমিউনিটি হোৱাটসঅ্যাপ গ্ৰুপ আছে তাত আপুনি জয়েন কৰিলে আপডেট খিনি পাই যাব ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব বেংক অফ বৰোদাৰ যেটো কেৰিয়াৰ পৰ্টালৰ লিংক আছে হেতু মই প্ৰভাইড কৰি দিম এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে অফিশিয়াল ওয়েবসাইটৰ এন্ড অফিশিয়াল নোটিফিকেশনৰ লিংক এই ভিডিঅৰ ডেসক্ৰিপচনত আপুনি পাই যাব ভিডিঅটো চোৱাৰ ধন্যবাদ দি কিনে আজিৰ ভিডিঅ মই ইমানতে সামৰিছো